গণৰাজ্য দিৱস উপলক্ষে শুকুৰবাৰে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ লগতে লখিমপুৰ ইনডোৰ ষ্টেডিয়াম পৰিচালনা সমিতিৰ সৌজন্যত আৰু লখিমপুৰ উত্তৰ সমিতিৰ ক্ৰীড়া সমাজৰ উদ্যোগত অনুষ্ঠিত হয় এখনি বেডমিণ্টন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই। এই উদ্দেশ্যে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত বিধায়ক মানৱ ডেকাৰ উপৰি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমদ হুছেইন, জিলাৰ বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, উত্তৰ লখিমপুৰ পৌৰসভাৰ উপ পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্ত, অধিবক্তা মাধৱ গগৈ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধায়ক মানৱ ডেকাই লখিমপুৰ উত্তৰ সন্মিলিত ক্ৰীড়া সমাজৰ এনে উদ্যোগক যথেষ্ট শলাগ লয়। অনুষ্ঠানটোৰ অন্তৰে লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ মেধিয়ে প্ৰতিযোগিতাখনিত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অৱশ্যে প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। আমি এই তিনিদিনীয়া প্ৰয়াস আচৰিত ধৰণৰ সঁহাৰি আমাৰ অভিভাৱকসকলক প্ৰথমে মই ধন্যবাদ জনাম। প্ৰথমেতো আমি ভবা নাছিলোঁ যে এনেকুৱা এটা খেল আমি অনুষ্ঠিত কৰিব পাৰিম তিনিদিনীয়া কাৰ্যসূচীৰে। প্ৰথমেই মই অভিভাৱকসকলক সকলোকে মই ধন্যবাদ জনাইছোঁ। লগতে লখিমপুৰ জিলা ক্ৰীড়া সন্থা আৰু আমাৰ ইনডোৰ ষ্টেডিয়ামৰ যি আমাৰ কমিটি আছে পৰিচালনা কমিটি, তেখেতসকলৰ সহযোগ আৰু আমাৰ যিখিনি পৰীক্ষাৰ্থী আমাৰ প্লেয়াৰ যিখিনি আছে ইয়াতে আমাৰ সদায় আহি তেওঁলোকে প্ৰশিক্ষণ লৈ থাকে, তেওঁলোকৰ অফুৰন্ত সঁহাৰি আহি পেলাই সহযোগ কৰাৰ কাৰণে আমি আজি অতি আনন্দিত। অভিভাৱক হিচাপে মই পাৰ্চনেলি বহুত আনন্দিত, উৎফুল্লিত এই ক্ৰীড়াখিনি আজি এই খুব সুন্দৰভাৱে সফলভাৱে হোৱাৰ বাবে। অংশগ্ৰহণ কৰি ভাল লাগিলে। ভালকৈ তাৰমানে কেনেকুৱা লাগিলে তোমাৰ হেৰিটো কোৱা? ভালে লাগিলে। তোমাৰ যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ যিসকলে উদ্যোগ ল'লে, প্ৰথমতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰ উত্তৰ সন্মিলিত ক্ৰীড়া সমাজক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ যিসকল খেলুৱৈয়ে আমাৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, তেওঁলোকে যেতিয়া নতুনকৈ যিকোনো এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যায়, তেতিয়া তেওঁলোকে এটা চাইক'লজিকেল এটা প্ৰেছাৰত পৰে। প্ৰতিযোগিতাখনত বিভিন্ন ধৰণৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ আহে। খেলুৱৈবিলাকক দেখি কিছুমানে প্ৰথমতে ক্ৰিকেট সময়তে নাৰ্ভাছ কৰে বা কেনেকৈ খেলিম সেই সম্পৰ্কে তেওঁলোকৰ ধাৰণা নাথাকে। যদি এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ এই খেলুৱৈসকলে প্ৰতিযোগিতাত যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত তেওঁলোকৰ যি মানসিক চাপ, এই মানসিক চাপৰ পৰা তেওঁলোকে প্ৰথমতে মুক্ত হয়। গতিকে এই উদ্যোগটো লোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমাৰ ইনডোৰ ষ্টেডিয়াম যি পৰিচালনা সমিতি আছে, তেখেতসকলৰ তৰফৰ পৰা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এনেধৰণৰ আৰু প্ৰতিযোগিতা আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে। লখিমপুৰৰ পৰা ৰাহনুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।